কিছুমান মানুহে ডেইলি পূজা পাঠ কৰে, খুব বহুত মানে ঘণ্টা ঘণ্টা ধৰি পূজা পাঠ কৰে, বহুত নীতি নিয়মত কৰে, কিন্তু তেওঁলোকৰ যিবোৰ ৱান্টিং, যিবিলাক মানে তেওঁৰ ধৰি লওক যিখিনি বিচাৰে সেইখিনি কেতিয়াও মানে সফল হোৱা দেখা নাই। তেওঁলোক যেনেকৈ আছে তেনেকেই থকা দেখা যায়, ডিপ্ৰেশ্যনতে থাকে। কাৰণটো কি? মই এটা ভিডিঅ' চাইছিলোঁ, ভিডিঅ'টোত কোৱা হৈছে পূজা পাঠ একচুৱেলি কোনো খালী চাকি বন্তি জ্বলোৱা বা মন্ত্ৰ পাঠ কৰা একচুৱেলি সেইটোৱেই নীতি নিয়ম নহয়। পূজা পাঠৰ মূল কাৰণ, মূল ৰহস্যটো হ'ল যে আমি অন্তৰৰ পৰা ভগৱানক চিনি পাব লাগে, বুজিব লাগে। ভগৱানে কি কৈছে, ভগৱানে কি কোনখিনি বিচাৰে সেইখিনি আমি বুজি পাব লাগে। বহুতৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে আৰম্ভণিতে কোনোবা ভগৱানক বা কোনোবা মানে কাৰোবাক বুজিলে আৰু প্ৰথমতেই বহুতখিনি ক্ষেত্ৰত সফলতা পালে, জীৱনত কিছুমান চেঞ্জ আহি গ'ল। কিন্তু তাৰপিছত তেওঁলোকে কি কৰে, সেই শক্তিটোকে তেওঁলোকে মানে অন্ধভাৱে বিশ্বাস কৰিবলৈ ল'লে যে তেওঁলোকৰ বাদে যেন জীৱনটোত একোৱেই নহ'ব। কিন্তু একচুৱেলি সেইটো কথা নহয়। ভগৱানে কেতিয়াবা কোনোবা ক্ষেত্ৰত সহায় কৰিবও পাৰে, কিন্তু বহুত ক্ষেত্ৰত এনেকুৱা হয় ভগৱানে একচুৱেলি আমাক কৰ্মই ধৰ্ম বুলি কোৱা হয়। মানে ভগৱানে কোনোবা এটা ক্ষেত্ৰত সহায় কৰিলে, তাৰমানে এনেকুৱা নহয় তই কাম নকৰাকৈ কেৱল ভগৱানক পুজি থাকিবি আৰু ভগৱানে আহি পেলাই তোক সহায় কৰিব, সেইটো বস্তু নহয়। গতিকে ভিডিঅ'টোত কোৱা মতেদি আমি ভগৱানকো পুজিব লাগিব, কিন্তু তাৰ লগত আমি কামো কৰিব লাগিব। কিছুমান ক্ষেত্ৰত দেখা যায় যে বহুতো ক্ষেত্ৰত এনেকুৱা কিছুমান বা ফেচবুকত বা ইউটিউবতো কিছুমান ভিডিঅ' আহে যে আপুনি যদি এইটো শ্বেয়াৰ নকৰে তেতিয়াহ'লে আপোনাৰ কাৰণে বেয়া খবৰ আহিব, ভিডিঅ'টো আধাতে এৰি থৈ নাযাব, বা আপুনি এইটো শ্বেয়াৰ নকৰিলে আপোনাৰ কাৰণে মানে এইবোৰত ভক্তি নাথাকে, এইবিলাকত ভয় থাকে। আৰু সেই ভয়কে কৰা সেই বস্তুটোত মানে কাম নিদিয়ে বুলি ভিডিঅ'টোত কোৱা আছে। যেতিয়া আমি ভক্তি কৰিম একদম মানে ভগৱানৰ ওপৰত বিচাৰিছোঁ যে আমাক ভগৱানে কোনো বেয়া কৰিব নোৱাৰে। ভগৱানে আমাক যিহেতু আমি সন্তান বুলি ভাবোঁ, নিজকে ভগৱানৰ সন্তান বুলি যদি ভাবোঁ, তেতিয়াহ'লে মোৰ মা দেউতাই কেতিয়াও মোৰ বেয়া চিন্তা কৰিব নোৱাৰে। ঠিক তেনেকৈ ভগৱানেও মই ভাবোঁ কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰে। সেই বিশ্বাসটো আহিব লাগিব। কিন্তু যদি আমি এইটো নকৰিলেহে যে এইটো হ'ব বুলি ভয়তেহে যদি কৰিছোঁ, তেতিয়াহ'লে সেইটোৱে কামত নিদিয়ে বুলি ভিডিঅ'টোত কোৱা হৈছে। আৰু ভিডিঅ'টোত এইটোও কোৱা হৈছে যে আমি বহুত মানুহে মানে একচুৱেলি বহুত মানে টকা পইচাৰ কাৰণে ভগৱানক সেৱা কৰা নিচিনা, যে মোক এইটো লাগে, মোক গাড়ী বা চাকৰি লাগে, টকা লাগে। কিন্তু বহুত ভাগ মানুহে মানে বেছিভাগ মানুহে মানে শান্তিৰ কাৰণে ভগৱানক নিবিচাৰে। কিন্তু আল্টিমেটলি টকা আমি কি কাৰণে বিচাৰি আছোঁ? শান্তিৰ কাৰণে বিচাৰি আছোঁ। কিন্তু সেই বস্তুটোকে মানে উপলব্ধি নকৰে। কাৰণ আমি যদি ভগৱানক শান্তি বিচাৰি পেলাই প্ৰাৰ্থনা জনালোহেঁতেন, তেতিয়াহ'লে ভগৱানে নিশ্চয় শান্তি দিলেহেঁতেন। কিয়নো টকা নোহোৱাকৈও শান্তি পাব পাৰি। যেনে চাবচোন, এজন দুখীয়া মানুহে বা এজন ভিক্ষাৰী মানুহে, মগনীয়া মানুহে এজোপা গছৰ তলতে শান্তিৰে টোপনি মাৰিব পাৰে। কিন্তু কাৰোবাৰ বহুত টকা আছে, কিন্তু তেওঁ শান্তিৰে টোপনি মাৰিব নোৱাৰিবও পাৰে। চোৰ আহিব, ডকাইত আহিব বুলি ভাবি পেলাই শান্তিৰে কলৈকো যাব নোৱাৰে, ঘৰটো কোনোবাই ডকাইত কৰিব নেকি বুলি। গতিকে শান্তি আল্টিমেটলি ভগৱানেই দিব, টকা নোহোৱাকৈও দিব পাৰি, যদিহে আমি শান্তি বিচাৰোঁ। আমি মানে বেছি খৰধৰ কৰি পেলাই আৰু ভগৱানক পুজিলে এনেকুৱা বহুত ক্ষেত্ৰত দেখা যায় যে বহুত মানে যে সোনকালে ভগৱানক নিদিলে ভগৱানজন চেঞ্জ কৰি পেলাই বেলেগ এজন ভগৱানক পূজা যাব। একচুৱেলি সেইটো নহয়। ভগৱানৰ পৰা বিশ্বাস ৰাখিব লাগিব। ভগৱানে পৰীক্ষা চাব, ভক্তিত কিমানখিনি কি আছে সেইখিনি চাব। তাৰপিছত যেতিয়া দেখে যে নাই মোৰ ভক্তিটো শুদ্ধ হয়, ভগৱানে যেতিয়া সন্তুষ্ট হ'ব নিশ্চয় দিব। গতিকে আমি ধৈৰ্য হেৰুৱাব নালাগে। ভিডিঅ'টোত তেনেকৈ ধৰণে কোৱা হৈছে।